হেল্ল' কৃষক বন্ধুসকল, ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান সৰিয়নি কুম্বাং দলুং সমৰা চাপৰিত। ইয়াতে এখন বাগান মই কণ্টেক্সুৱেল ফাৰ্মিঙত এটা কণ্টেক্ট কৰি লৈছিলোঁ। 10 বিঘা নেমু বাগান 3 লাখ টকাত এগ্ৰিমেণ্ট কৰি লৈছিলোঁ 10 মাহৰ কাৰণে। আৰু ইয়াতে মই সমন্বিত পদ্ধতিৰে বিভিন্ন খেতি কৰি আছোঁ। লগতে যি সময়ত নেমু হোৱালৈকে নেমুৰ মাজে মাজে যিখিনি খেতি কৰি আছোঁ এইখিনি আপোনালোকক দেখাব গৈ আছোঁ। আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব। ইয়াতে আমি মালচিং পেপাৰ দি মাজে মাজে ভোট জলকীয়া খেতি কৰিছোঁ। ধুনীয়াকৈ প্ৰায় 3000 জোপা ভোট জলকীয়া খেতি কৰিছোঁ। এইবিলাক আপোনালোকক দেখাব গৈ আছোঁ। সব মালচিং পেপাৰ দিয়ে কৰি আছোঁ ভোট জলকীয়া। যিহেতু মালচিং পেপাৰ দি কৰিলে ভাল, নিয়াবলৈ যথেষ্ট বেমাৰ আজাৰ বন বাতৰ পৰা যথেষ্ট মুক্তি পায়, সুবিধা হয়। এইখিনি আমাৰ আজি 5মহীয়া নেমু ফাৰ্ম, নেমু গছ। এই নেমু গছৰ মাজে মাজে আমি স্পেচটোত ভোট জলকীয়া লগাইছোঁ। এইফালে খেজবিন লগাইছোঁ, বিভিন্ন ভেৰাইটি লতা খেজবিন লগাইছোঁ। এইফালে দীঘলীয়াকৈ গোটেই ৰঙালাও লগাইছোঁ। কেৱল ৰঙালাও পাত বেচিবৰ কাৰণে, গুটি বেচিবৰ কাৰণে নহয়। আপোনালোকক আমি ফাৰ্মখন দেখাই আছোঁ। সুদূৰ বঙালমৰাৰ পৰা আহি সৰিয়নি কুম্বাং দলুঙত এটা ৰিভলিউশ্যনমূলকভাৱে এখন ফাৰ্ম বনাই দিব লাগে বুলি প্ৰতিষ্ঠিত ব্যৱসায়ী ৰুদ্ৰ পেগু ডাঙৰীয়া আমাক নিমন্ত্ৰণ কৰিছিলে। আমি আহিলোঁ। ইয়াতে আমি কেইটামান মডেল দেখাইছোঁ। এইটো টাৰ্নেল মডেল বুলি কয়। ইয়াতে আমি লতা খেজবিন কৰিছোঁ। এই ফাৰ্মিংটো এই ধৰণে টাৰ্নেল মডেলত জেং দিয়াৰ এটা কথা হৈছে কি, ইয়াত আমি 2-3টা খেতি একেলগে কৰিব পাৰোঁ। আৰু যেতিয়া এইবিলাক গোটেই ওপৰত বগাই যাব, এখন চালি নিচিনা হৈ যাব, ভিতৰত গৰম দিনত কাম কৰিবলৈ যথেষ্ট সুবিধা। আৰু ইয়াৰ মাজেদি বতাহ চলাচল কৰাৰ কাৰণে পোক পৰুৱা আৰু আপোনাৰ প্ৰডাকশ্যনো বৃদ্ধি হয়, বেমাৰ আজাৰ কমে। আমি এইটো দেখাই আছোঁ। এইবিলাক বগাইছে, এতিয়া এনেকৈ খুঁটিত বগাইছে আৰু ফুলো আহিছে গুৰিৰ পৰা। এইটো খেজবিন মাটিত খেজবিন কৰাটোতকৈ যথেষ্ট প্ৰডাকশ্যন বেছি হয়, যিহেতু ই লং লাষ্টিং কৰে আৰু খাবলৈও ভাল। এইবিলাক গুৰিতে ফুল আহিছে, এইবিলাক ঢেৰ ফুল আহিছে। আৰু 15 দিন পাছত ইয়াৰ পৰা আমাৰ প্ৰডাকশ্যন আহি যাব। ইয়াতে কৰিছোঁ দূৰ দূৰণিলৈ প্ৰায় 1 বিঘা দাংবডি আছে। টাৱাৰ মডেল। এইটো দাংবডি 2টা টাৰ্নেল মডেলত কৰিছোঁ। ইয়াতে যেতিয়া দাংবডি শেষ হৈ যাব, তেতিয়া দাংবডিৰ মাজতে আমি এইটো জেঙতে আকৌ দিব পাৰিম। একেই মডেল। ইয়াত সোমাবলৈ কাম কৰিবলৈ যথেষ্ট সুবিধা, ছিঙিবলৈও সুবিধা। আগৰ বৰফৰ ঘৰৰ নিচিনা মডেলবিলাক আৰু ইয়াতে আমি কৰি আছোঁ। আপোনালোকেও খেতি কৰিলে এনেকুৱা ধৰণৰ পদ্ধতিৰে আপোনালোকে খেতি কৰিব পাৰিব। আমি এইটো একদম ঘৰৰ পদূলিলৈকে 1 ইঞ্চিও মাটি এৰা নাই। ইয়াতে লাই খেতি কৰি আছোঁ, লগতে এতিয়া ধনিয়া খেতি কৰি আছোঁ। মাল্টিপাৰপাছ ছিষ্টেমত খেতি কৰি আছোঁ। খেতি এনেধৰণে কৰাৰ মেইন কাৰণটো কি হৈছে, এইজনী চুনুমুনু কি উল্টা পুল্টা কৰিছে। এনেধৰণে খেতি কৰিব লাগে যাতে এজন বেপাৰী আহিলে আপোনাৰ হাকনিখনৰ পৰা কমেও যাতে 3 বিধ পাচলি নিব পাৰে। কাৰণ 3 বিধ পাচলি নিব পাৰিলে তেখেতৰ বজাৰখন চলে। গতিকে তেনেধৰণে আপুনি ফাৰ্মখন বনালে আপোনাৰ ফাৰ্মলৈ সদায় বেপাৰী আহিব, যিহেতু 3 বিধ শাক পাচলি আপোনাৰ তাত পাব। গতিকে বেপাৰী আহিব। গতিকে আপোনাৰ বাৰীখন কমাৰ্চিয়েল বা এখন বাণিজ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে গোটেই প্ৰচেষ্টাখিনি আপুনি হাতত ল'ব লাগিব।
গতিকে আপোনাৰ ঘৰত থকা বাৰীখনকো আপুনি এখন দোকান হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।